हेलो बंधुসকল मुख्यमंत्री महोदयर जी लाइव साक्षात्कार आछिल সেই लाइव साक्षात्कारत সাংবাদিকসকলে যেটো এলপি আৰু ইউপিৰ যেহেতু অনলাইন আবেদন হৈছে তাতে 7 মাহ পাৰ হৈছে যেহেতু এতিয়ালৈকে কোনো ধৰণৰ প্ৰয়োজনীয় মেৰিট লিষ্ট ওলোৱা নাই এই বিষয়ে সাংবাদিকসকলে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিলে বা এই বিষয়ে সুধিছিলে যে এই মেৰিট লিষ্ট বা প্ৰয়োজনীয় মেৰিট লিষ্ট লৈ কেতিয়া মুকলি হ'ব কিন্তু আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে মুখ্যমন্ত্ৰী মহোদয় এই বিষয়ে যেটো উত্তৰ দিলে মানে এইটো কেনেকুৱা ধৰণৰ উত্তৰ হ'ল আপোনালোকে নিশ্চয় শুনিব মই আপোনালোকক প্ৰথমে সেই উত্তৰটো শুনাই দিছো শুনি লওক এইবিলাক কোনোবাই কলেনো আপোনালোকে কিয় সুধি থাকে কথাবিলাক কোনোবাই হোৱাটছআপ দি থাকিব আপোনালোকে সুধি থাকিব এইটো বহুত লম্বা হৈ যাব এইটো তেল নিজে নিজে সব খবৰ পাই যাব ইয়াতে আপোনালোকে শুনিলে চাগে যে মুখ্যমন্ত্ৰী মহোদয়ে কেনেকুৱা ধৰণৰ উত্তৰ দিলে সাংবাদিকসকলে ঠিকই সুধিছিলে যে ইয়াতে যিখিনি এলপি আৰু ইউপিৰ যি 5000 বা কিমানটা পদ এপ্লাই হৈছে তাতে ইয়াতে চৰকাৰে বা এতিয়ালৈকে কোনো ধৰণৰ প্ৰয়োজনীয় মেৰিট লিষ্ট যেহেতু প্ৰকাশ কৰা নাই আৰু ইয়াতে আপোনালোকে জানেই প্ৰায় 6 ৰ পৰা 7 মাহ হৈ গ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ইয়াৰ বিষয়ে চৰকাৰৰ ফালৰ পৰা উত্তৰ নাপালে বা প্ৰয়োজনীয় মেৰিট লিষ্ট নিদিলে কিন্তু যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা ধৰণৰ উত্তৰ দিলে কি ইয়াক লৈ চিন্তা কৰিব নালাগে আপোনালোকে নিজে নিজে খবৰ পাই থাকিব বা সাংবাদিকসকলৰ যেটো প্ৰশ্নৰ সেই প্ৰশ্নটোৰ কেয়াৰি নকৰিলে মানে মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা এটা ভাব ললে কি সাংবাদিকসকলে কি প্ৰশ্ন কৰিলে হেটো মানে উফৰাই পেলাই দিলে এনেকুৱা ধৰণৰ এটা কথা ক'লে আসলতে মুখ্যমন্ত্ৰী মহোদয় কিবা এটা ক'ব লাগিছিলে যে এই বিষয়ে কাম কিমান দূৰ সম্পন্ন হ'ল বা কেনেকুৱা প্ৰসেছত কামটো হৈ আছে সেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয় ক'লেহে কিবা এটা আমি জানিব পাৰিলোহেঁতেন কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা এটা কথা ক'লে কি আপোনালোকে নিজে নিজে খবৰ পাই থাকিব আসলতে আমি এনেকুৱা প্ৰশ্নৰ উত্তৰ আমি আশা নকৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাও যিমান সোনকালে পাৰে এই প্ৰয়োজনীয় মেৰিট লিষ্টৰ যাতে প্ৰকাশ কৰিব পাৰে সেই কাৰণে আমি অনুৰোধ জনাও